ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পুনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এজন কিশোৰে। যোৱা 6 ছেপ্টেম্বৰৰ পৰা 9 ছেপ্টেম্বৰলৈকে উৰিষ্যাৰ পুৰীত অনুষ্ঠিত হোৱা ভাৰতীয় থিয়েটাৰ অলিম্পিয়াডৰ 33 সংখ্যক আন্তঃৰাষ্ট্ৰীয় নাট, নৃত্য আৰু সংগীত মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এজন কিশোৰে। চৰাইদেউ পাটসাকু বৰভূঞা গাঁৱৰ খুনচেং কটকী নামৰ 7ম শ্ৰেণীত অধ্যয়নৰত 13 বছৰীয়া এইজন কিশোৰ। মাতৃ ৰশ্মি কটকী আৰু পিতৃ সুৰেশ কটকীৰ দ্বিতীয় পুত্ৰ খুনচেং। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহোৎসৱত উৎকল সাংস্কৃতিক সংঘ কটকৰ উদ্যোগত পুৰীৰ অন্নপূৰ্ণা থিয়েটাৰ হলত 6 ছেপ্টেম্বৰৰ পৰা 9 ছেপ্টেম্বৰলৈ আয়োজিত ৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ চৰাইদেউ জিলাৰ পাটসাকু বৰভূঞা গাঁৱৰ কিশোৰ খুনচেং কটকীয়ে সত্ৰীয়া নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ পত্ৰ লাভ কৰিছে খুনচেং কটকীয়ে। কোন ক্লাছত পঢ়িছে? ক্লাছ 7। কোন বিদ্যালয়? পাটকাই শংকৰদেৱ শিশু বিদ্যা নিকেতন। বয়স কিমান হৈছে তোমাৰ? মোৰ 13 বছৰ। 13 বছৰ। আমি জানিব পাৰিছোঁ তুমি সত্ৰীয়া নৃত্যত ভাৰতবৰ্ষৰ ভিতৰত তুমি শ্ৰেষ্ঠ হ'বলৈ সক্ষম হৈছা। ক'ত হৈছিলে আৰু কেতিয়া হৈছিলে? এইটো উৰিষ্যাত পুৰী হৈছিলে। এইটো 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে হৈছিলে। তুমি প্ৰথম স্থান লাভ কৰিছা? হয়। কেতিয়া পালাহি ঘৰ? কালি যোৱাকালি সন্ধিয়া পালেহি। কেনেকুৱা লাগিছে এই মুহূৰ্তত তোমাৰ? ভালেই লাগিছে। তুমি এনেধৰণে সত্ৰীয়া নৃত্য ক'ত শিকিছিলা? প্ৰথম মোৰ গুৰু টংকেশ্বৰ বৰগোহাঁইদেৱে দেখাইছিলে। তাৰপিছত চেপন ডিভাইনবিলিত কৰ্মশালা দিছিলে তেওঁ। তাৰ পৰাই অলপ জ্ঞান লৈ পিনি। টংকেশ্বৰ বৰগোহাঁইক লগ পোৱাৰ আগতে ক'ত শিকিছিলা তুমি? টংকেশ্বৰ বৰগোহাঁই এনেই ঘৰতে ফোনৰ ইউটিউবৰ দ্বাৰা নাচোঁ। মোবাইল চাইছিলোঁ। মা, দেউতা, দাদা, তাৰপৰা টংকেশ্বৰ ছাৰ, মোৰ গুৰু টংকেশ্বৰ বৰগোহাঁই, তাৰপৰা ঘৰৰ মানুহ বৰমা বৰ্তা চবৰে পৰা পাইছিলোঁ। এইটো ক্লাছিকেল, তাৰপৰা অসমীয়া গান, সত্ৰীয়া নৃত্য, তেনেকৈ শিৱসাগৰ, মৰাণ, নাজিৰা, দিল্লীত, গুৱাহাটী, সোণাৰী, তাৰপৰা এতিয়া উৰিষ্যাত। তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? নৃত্যগুৰুৱে আছে। নৃত্যগুৰু হ'ব বিচাৰিবা? যিহেতু তুমি উৰিষ্যাত ডান্স কৰি পিনি প্ৰথম স্থান পালা, তাৰপিছত তুমি নেপাললৈ যাবলৈ পাইছা, এইখিনি কি ক'বা এই ক্ষেত্ৰত? বহুতো কষ্টৰ ফলত মই পাইছোঁ। মা, দেউতা, দাদা, তাৰপৰা টংকেশ্বৰ গুৰুৰ সৈতে মই কষ্ট কৰি মই ইমান ভাল ফল পাবলৈ সক্ষম হৈছোঁ। তাৰে যিহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব, হয়, কেনেকুৱা লাগিব? মনটো কেনেকুৱা লাগি আছে এতিয়া? মনটো ভালে লাগি আছে। বহুতৰ সপোন থাকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, হয় নাই বাৰু? কেতিয়া আছে এইটো? নেপালত কেতিয়া আছে? নেপালত এতিয়ালৈকে সঠিক হোৱা নাই কেতিয়া আছে। যোৱাটো হ'বনে? যাম বুলি ভাবিছানে? যাম বুলি ভাবিছোঁ, এতিয়া সময় কি ক'ব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।